নমস্কাৰ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এছএছজিডি কনষ্টেবল 2026 বিএছএফ চিআইচিএফ চিআৰপিএফ এছএছএফ এছএছবি আইটিবিপিএন আসাম ৰাইফলমেন 2026 বৰ্ষৰ 25,487 টা পদত যদি আপোনালোকে আবেদন কৰিছে তেতিয়াহ'লে আপোনালোকৰ বাবে এটা আপডেট লৈ আহিছো আৰু যদি আপোনালোকে এতিয়ালৈকে এছএছজিডি কনষ্টেবল 2026 বৰ্ষৰ পদবিলাকত যদি আবেদন কৰা নাই তেতিয়াহ'লে অতি সোনকালে আজি ভিতৰতে আপোনালোকে আবেদন কইলক কাৰণ এই পদবিলাকৰ এপ্লাই লাষ্ট ডেট হৈছে 31 ডিসেম্বৰ 2025 যদি এতিয়ালৈকে আবেদন কৰা নাই অতি সোনকালে আবেদন কইলক এই পদবিলাকৰ আজি লাষ্ট ডেট আৰু যদি আপোনালোকে এপ্লাই কৰোতে যদি এপ্লিকেশন ফৰ্মখন যদি কিবা ভুল হৈছিলে তাৰে শুধৰণি কৰিব পাৰিব আপোনালোকে 8 জানুৱাৰীৰ পৰা 10 জানুৱাৰী 2026ৰ ভিতৰত বহু কেণ্ডিডেটে মোক মেছেজ কৰি আছিল যে দাদা মই এছএছজিডি কনষ্টেবলত এপ্লাই কৰোতে ভুল হ'ল এতিয়া মই শুধৰণি কেতিয়া কৰিব পাৰিম যেহেতু 8 জানুৱাৰীৰ পৰা 10 জানুৱাৰী 2026ৰ ভিতৰত আপোনালোকে শুধৰণি কৰিব পাৰিব আৰু লগতে এইখিনিতে মই আপোনালোকক জনাবলৈ বিচাৰিছো বহু কেণ্ডিডেটে হয়তো এপ্লাই কৰি দিয়ে এপ্লাই কৰাৰ পিছত তেওঁলোকে হয়তো এপ্লিকেশন ফিজটো কাটিবলৈ পাহৰি যায় সেইকাৰণে আপোনালোকক মই আগতীয়াকৈ জনাই দিছো যে আপোনালোকে এপ্লিকেশন ফিজটো যদি কটা নাই আপোনালোকে কাটি লওক ইয়াৰ লাষ্ট ডেট হৈছে 1 জানুৱাৰী 2026 পেমেন্ট কটা কিন্তু এপ্লাই লাষ্ট ডেট হৈছে 31 ডিসেম্বৰ 2025 এটি বিষয় আপোনালোকে গম পালে যদি আপোনালোকে এপ্লাই কৰা নাই অতি সোনকালে এপ্লাই কৰি লওক আৰু যদি আপোনালোকে পেমেন্ট কথা নাই পেমেন্টটো আপোনালোকে কাটি লওক আৰু এই পদবিলাকৰ ৰিটেন এক্সাম সিবিটি অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী মাহৰ 2026 তাৰ বাবে এতিয়া পৰাই ভালকে তৈয়াৰী কৰিব লাগিব তাৰ বাবে এখন বেচ বুক লৈ আহিছো এখনৰ নাম হৈছে সাকচু পাব্লিকেশনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে এছএছজিডি কনষ্টেবল 2026 বৰ্ষৰ ৰিটেন এক্সামৰ বাবে ইয়াতে অল সাবজেক্টৰ বুক अवेलेबल পাব ইয়াতে ম্যাথছ পাব ৰিজনিং পাব জেনাৰেল নলেজৰ বুক পাব আৰু পাৰ্ট ডি হিন্দী এণ্ড ইংলিছৰ বুকো আপোনালোকে अवेलेबल পাব যদিহে আপোনালোকে এই বুক কিখন বাই কৰিম বুলি ভাবিছে তেতিয়ালে ভিডিঅ ডেসক্ৰিপচনত ফ্লিপকাৰ্টৰ লিংক দিয়া আছে গৈ পিনি আপোনালোকে এতিয়া বাই কৰি লওক যদি ভিডিঅটো ভাল পালে সকলোকে যাতে শেয়াৰ কৰি দিওক যাতে সকলোৱে গম পাওক যে এছএছজিডি কনষ্টেবল পদবিলাকৰ অন্তিম তাৰিখ হৈছে 31 ডিসেম্বৰ 2025 যদি আবেদন কৰা নাই অতি সোনকালে আবেদন কৰি লওক আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ